Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। এতিয়া আজিৰ সেশনটোত আমি এটা বহুত ইম্পৰ্টেন্ট টপিকৰ ওপৰত ডিসকাস কৰিম যেটো হৈছে ইকুৱেশনছ অফ মোশনছ। এটোক আমি কোৱা হয় ইকুৱেশনছ অফ মোশন। ইকুৱেশনছ অফ মোশনছ EOM বুলি কোৱা হয় শৰ্টত। বহুত এটা ইম্পৰ্টেন্ট বস্তু হয় মেকানিক্সত equations of motions. এতিয়া equation of motion actually আমাৰ তিনটা equation থাকিব। তিনটা kinetic equation আছে যোনটো আমি derive কৰিম। এতিয়া সেই equation of motion টোৰ meaning কি হয় প্ৰথমতে এটো বুজি লওঁ। Let's say আমি তো previous video session কি কৰিছো velocity time graph আমি already discuss কৰি থৈছো। velocity time graph কি হয় different time এটা objectৰ velocity কি আছে এটো ইয়াতে দিয়া আছে। Okay, so let's say ইয়াতে আমাৰ যোনটো গ্ৰাফ দি আছে এটা স্ট্ৰেইট লাইন হয়। ইয়াতে স্ট্ৰেইট লাইন মিনিং এটোৱে হয় যে আমাৰ যোনটো ইয়াতে দিছে ইয়াতে যোনটো আমাৰ এক্সেলাৰেশন ওলাই আহিছে এটা এটা ইউনিফৰ্ম এক্সেলাৰেশন হয় বিকজ ভেলোচিটি আৰু টাইম গ্ৰাফৰ পৰা আমি কি পাম আমি এক্সেলাৰেশনৰ গ্ৰাফ পাওঁ ইয়াতে। ওকে, তো ইয়াতে আমাৰ যোনটো এক্সেলাৰেশন হৈ আছে এটা এটা কনষ্টেন্ট এক্সেলাৰেশন হৈ আছে। এতিয়া ইয়াতে কি দিয়া আছে এতিয়া যেতিয়া টাইম 0 হয় ভেলোচিটি 0 থাকে 1 যেতিয়া হৈ যায় টাইম 1 সেকেন্ড হৈ যায় ভেলোচিটি ইয়াতে কিমান হৈ যাব এটো হৈ যাব আমাৰ 4 এটো হৈ গৈছে আমাৰ 4 মিটাৰ পাৰ সেকেন্ড। Next 2 seconds পিছত ইয়াতে হৈ যাব 8 মিটাৰ পাৰ সেকেন্ড একিনিত হৈ যাব 8 তাৰ পিছত 3 seconds পিছত হৈ যাব 12 মিটাৰ পাৰ সেকেন্ড দেন 4 seconds পিছত হৈ যাব 16 মিটাৰ পাৰ সেকেন্ড এন্ড 5 seconds পিছত হ'ব 20 মিটাৰ পাৰ সেকেন্ড নাই। তো এইটোৰ পৰাটো আমি এটা বস্তু গমেই পাইছো যে প্ৰতিটো সেকেন্ডত আমাৰ যেটো ইয়াতে এক্সেলাৰেশন হৈছে 4 মিটাৰ পাৰ সেকেন্ড per 1 second তাৰমানে প্ৰতিটো 1 সেকেন্ডত আমাৰ ভেলোচিটি কিমানকৈ চেঞ্জ হৈছে 4 মিটাৰ পাৰ সেকেন্ড কৈ চেঞ্জ হৈ গৈছে। হেতুৱে হৈ গৈছে আমাৰ এক্সেলাৰেশন। তাকে আমি লিখিও 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কথাটো একে হয়। এতিয়া কথাটো হৈছে এতিয়া আমাৰ যোনটো এই ভেলোচিটিটো দিয়া আছে এই ভেলোচিটি টাইম গ্ৰাফত কোৰ লকি দিয়া আছে only t equals to 5 সেকেন্ড লকি দিয়া আছে। এতিয়া যদি মই হুধো বলে t equals to 20 সেকেন্ডত কিনো হ'ব t equals to 20 সেকেন্ডত কি হ'ব তো ভেলোচিটি নো কিমান হ'ব বা আমি এনেকৈ হটিব t equals to যদি 35 সেকেন্ড হৈ যায় তেনে হলে এটা কাম কৰো 35 সেকেন্ড নগলে 350 সেকেন্ড কৰো 350 সেকেন্ডৰ পিছত তেনে হলে 300 সেকেন্ড কৰিলো বেছি তেতিয়া পসিবল হৈ যাব বিকজ 300 সেকেন্ড মানে হৈছে একচুয়ালি 5 মিনিটস। তো 5 মিনিটৰ পিছত ভেলোচিটি কিমান হৈ যাব ৰাইট। এতিয়া আমি বাৰে বাৰে এটো গ্ৰাফটো ড্ৰ কৰি থাকিলে আমাৰ কাৰণে অলপ ডিফিকাল্ট হৈ যায়। তো সেই কাৰণে আমি কি কৰিম এটা ইকুৱেশন বনাম যেন সেই ইকুৱেশনত যদি আমি কিছুমান আমি ইনিশিয়াল বস্তু কিছুমান গম পাওঁ তাৰমানে একদম ষ্টাৰ্টিংত কি আছে তাৰ ভেলোচিটি যদি গম পাওঁ তেনেহলে আমি এটলিষ্ট ক'ব পাৰিম যে বুলি ইয়াৰ ফিউচাৰত কি হ'ব পাৰে ইয়াৰ ভেলোচিটিটো। সো এইটোৰ কাৰণে আমাক কি লাগিব আমাক ইয়াতে ডেফিনিশন ইউজ কৰিলে হ'ল। ডেফিনিশন আমাৰ এক্সেলাৰেশনৰ ডেফিনিশন কি আছে the acceleration হৈছে change in velocity divided by change in time। এটা change in velocity হৈছে final velocity minus initial velocity। Final velocity minus initial velocity whole divided by change in time। এটা change in time হৈ যাব আমাৰ t final minus t initial বা যোনটো আমাৰ total time টো বুলি কো আমি ধৰিব পাৰো। এতিয়া so let's say আমাৰ কোনটো হৈছে আমাৰ এই পইণ্টটো হৈছে initial velocity এটো হৈছে আমাৰ vi because আমাৰ কোৰ ইয়াৰ পৰা স্টাৰ্ট হৈছে গ্ৰাফৰ মতে এখিনিত স্টাৰ্ট হৈছে vi আৰু let's say এটো আমি লৈ লৈছো vf final velocity vf। ওকে, তো এটো আছে। এতিয়া vi পৰা vf যাবলৈ কাৰণে আমাৰ টোটাল কিমান লাগিছে 5 সেকেন্ড লাগিছে 0 to 5 সেকেন্ড লাগিছে। তো এতিয়া আমি যদি ভ্যালুবোৰ ইয়াতে পুট কৰি দিও তেনেহলে আমাৰ কি হ'ব a equals to vf minus vi divided by 5 সেকেন্ড। বাট মই এটা কাম কৰো তো 5 সেকেন্ড বুলি নকৈ পেলাই এখিনি পা এখিনি লেটস সে আমাৰ টোটাল টাইম লাগিলে t টাইম লাগিলে ঠিক আছে এটো 5 সেকেন্ডে হয় মই বাস ভ্যালুটো পুট কৰা নাই। এতিয়া যদি আমি এটো অলপ ৰিএৰেঞ্জ কৰিলে আমি কি পাম vf minus vi equals to acceleration into t। ওকে ঠিক আছে তেনেহলে আমাক তো ফাইনাল ভেলোচিটি লাগে তো ফাইনাল ভেলোচিটি vf হৈ যাব vi plus at vi plus at। তো তাৰ মানে আমাৰ এটা ফৰ্মুলা আহি গল। তো অলৰেডি আমি এটো ফৰ্মুলা বিষয় আমি বহুতখিনি নিউমেৰিকেল কৰি থৈছো এই ফৰ্মুলাটো ইউজ কৰি পেলাই বা এতিয়া আমি ফৰ্মালি কৈছো যে আমাক যদি ফাইনাল ভেলোচিটি ক্যালকুলেট কৰিব লাগে তেনেহলে আমি কি কৰিম সিম্পলি আমাৰ একদম ষ্টাৰ্টিং ভেলোচিটি টো লাগিব ইনিশিয়াল ভেলোচিটি লাগিব এক্সেলাৰেশন টো লাগিব প্ৰভাইডেড আমাৰ যেটো এক্সেলাৰেশন হৈছে এটো এটা ইউনিফৰ্ম এক্সেলাৰেশন হ'ব লাগিব ৰে। ইয়াতে যদি নন ইউনিফৰ্ম হয় তেতিয়া কিন্তু এটো ফৰ্মুলাটো কাম নকৰে এক্সেলাৰেশন আমাৰ সদায় ইউনিফৰ্ম হ'ব লাগিব। হৈ গল আমাৰ ইউনিফৰ্ম এক্সেলাৰেশন। তো আৰু আমাৰ টাইমটো যদি আমি জানো তেনেহলে আমি ইজিলি ফাইনাল ভেলোচিটিটো ক্যালকুলেট কৰিব পাৰিম। তো কেতিয়াবা এই vf টোক
short formত v বুলি কয় আৰু যোনটো আমাৰ এটো vi আছে ইনিশিয়াল ভেলোসিটি এটোক আমি স্মল u ৰে ডিনোট কৰো so that আমাৰ যোনটো ফৰ্মুলা হয় এই ফৰ্মুলাটো হৈ যায় v = u + at একেই ফৰ্মুলা হয় জাস্ট vf vi নিলিখি প্লাই v = u + at লিখা হৈছে বাট দুইটাৰ মিনিং এক্স্যাক্টলি সেম টু সেম ইয়াতে যোনটো আমাৰ v হৈছে এটো হৈছে ফাইনাল ভেলোসিটি এই u টো হৈছে ইনিশিয়াল ভেলোসিটি এতিয়া আমি ইজিলি এটো ফৰ্মুলা ইউজ কৰি প্লাই কি কৰিব পাৰিম আমি 20 সেকেন্ডৰ পিছত আমাৰ ভেলোসিটি কিমান হ'ব আমি ক্যালকুলেট কৰি উলিয়াব পাৰিম ওকে তো এতিয়া যদি আমি ক্যালকুলেট কৰো তেনে হলে আমাৰ এই ফৰ্মুলাটো মতে কি হ'ব আমাক লাগে কি ইনিশিয়াল ভেলোসিটি u এতিয়া আমি তো জানো ইনিশিয়াল ভেলোসিটি কবা 0 পৰা আৰম্ভ হৈ যায় ঠিক আছে এটো 0 হৈ গল প্লাস acceleration আমি উলিয়াই থৈছো কিমান হয় 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো এটো হ'ল 4 কিমান সেকেন্ডৰ কাৰণে লাগে 20 সেকেন্ডছৰ লাগে ইনটু 20 কৰি দিলে হ'ল তো এটো যদি ক্যালকুলেশন কৰো 4 to the 80 তো এটো হ'ল আমাৰ 80 মিটাৰ পাৰ সেকেন্ড তাৰ মানে 20 সেকেন্ডৰ পিছত আমাৰ যোনটো ফাইনাল ভেলোসিটি হ'ব হেতু 80 মিটাৰ পাৰ সেকেন্ড হৈ যাব ঠিক আছে ঠিক তেনেকৈ যদি আমি 300 সেকেন্ডৰ পিছত উঠো তেনেহলে এটো কি হৈ যাব 0 + 4 into 300 ইয়াতে তো acceleration fix 4 এ থাকিব চেঞ্জ হ'ব নোৱাৰে তো এটো কিমান হৈ যাব ইকুৱেলস টু 1200 হৈ গল এটো হৈ গল আমাৰ 1200 মিটাৰ পাৰ সেকেন্ড আৰু এটো হৈ যাব আমাৰ ভেলোসিটি আফটাৰ কিমান 5 মিনিটস 5 মিনিটছৰ পিছত ইয়াৰ ভেলোসিটি 1200 মিটাৰস পাৰ সেকেন্ড হ'ব প্ৰভাইডেড আমাৰ acceleration হৈ আছে উইথ এ কনস্ট্যান্ট value of 4 meter per second square তো এটো হৈ গল আমাৰ ফাৰ্স্ট ইকুৱেশন অফ মোশন v = u + at ওকে তো এতিয়া let's say আমাৰ গ্ৰাফটো অলপ চেঞ্জ কৰি দিয়া হ'ল এবাৰ যি আছে যেতিয়া টাইম ইকুৱেলস টু 0 আছে তো একচুয়ালি 0 ভেলোসিটি পা নহয় বাট সাম ভেলোসিটি পা আৰম্ভ হৈছে তাৰমানে এখিনি পৰা আৰম্ভ হৈছে তাৰমানে এটো হৈ গৈছে ইয়াৰ ইনিশিয়াল ভেলোসিটি তো এটো যদি ইনিশিয়াল ভেলোসিটি হৈ যায় তেনেহলে আমি ইয়াতে এটা কাম কৰো এখিনি নাম দিটো এটো হৈ গল আমাৰ ইনিশিয়াল ভেলোসিটি u এটো হৈ গল ফাইনাল ভেলোসিটি v ঠিক আছে তো এতিয়া এই গ্ৰাফটোৰ পৰা আমি এতিয়া এটা নতুন বেলেগ এটা বস্তু উলিয়াম ঠিক আছে বেলেগ এটা বস্তু উলাম মানে আমি এতিয়া ডিসপ্লেসমেন্ট উলাব যাম বা ডিসপ্লেসমেন্ট যোৱাৰ আগতে এনিৱেজ এতিয়া এইটো কেছটো কিন্তু আমাৰ ফৰ্মুলা কি থাকিব v = u + at থাকিব এটো চেঞ্জ নহয় এই ফৰ্মুলাটো চেঞ্জ নহয় প্ৰভাইডেড আমাৰ acceleration কি আছে কনস্ট্যান্ট আছে আৰু acceleration কনস্ট্যান্ট হ'ব কাৰণ কিয় ইনিশিয়াল ভেলোসিটি আৰু ফাইনাল ভেলোসিটিৰ মাজৰ যোনটো লাইনটো আছে ভেলোসিটি টাইম গ্ৰাফত এই লাইনটো যদি ষ্ট্ৰেইট লাইন হয় তেনে হলে আমাৰ accelerationটো কনস্ট্যান্ট হ'বই এটো আমি চকুমুটি বিশ্বাস কৰি ল'ব লাগিব ওকে এতিয়া এটা বস্তু চাও ইয়াতে এটা ট্ৰায়াঙ্গল ফৰ্ম এটা হৈছে ঠিক আছে এটো হৈছে আমাৰ এটা ট্ৰায়াঙ্গল এতিয়া এই ট্ৰায়াঙ্গলৰ টোটাল হাইটটো কিমান হৈছে এইটো হৈছে ইয়াৰ টোটাল হাইট এই টোটাল হাইটটো ইয়াতে অবিয়াসলি আমি v দেখুৱাই দিছো তাৰমানে ইয়াৰ টোটাল হাইটটো হৈছে v এতিয়া আমি জানো v হৈছে কি v হৈছে ইকুৱেল টু u + at এতিয়া এইখিনি পইণ্টলৈ যদি u হয় তেনে অবিয়াসলি এই হাইটটো কি হ'ব u হ'বই লাগিব এইখিনি যদি u হয় তেনেহলে এটোটো u হ'বই লাগিব এতিয়া আমিটো জানো v = u + at তো তাৰ মানে কি এইখিনি যদি u হয় আৰু এইখিনি পা এইখিনিলৈ যদি v হয় তেনেহলে কি ইমানখিনি পোৰশন কি হ'ব লাগিব a * t তো হ'বই লাগিব তেতিয়াহে u + at কৰিলে তেতিয়াহে আমি v ৰ ইকুৱেল পাম এটো জাস্ট আমি গ্ৰাফিক্যালি বুজিলেই হ'ল তো এতিয়া এই বস্তুটো এখানে কৰি থোৱা আছে তাৰমানে আমি এইখিনি পইণ্টৰ পৰা এইখিনি পইণ্টলৈ হাইটটো উলিয়াই থৈছো 80 আৰু এই পইণ্টৰ পৰা এইখিনিলৈকে হাইটটো হৈছে u ওকে এতিয়া আমাৰ এইটো কৰাৰ হেৰিটো উদ্দেশ্যটো কি হয় অলপ কাম কৰো অলপ সফাকৈ বস্তুটো আঁকিলো এটো বস্তুটো তো আমি কৈছো যে এইখিনি পৰা এইখিনিলৈ এইটো হৈছে আমাৰ a * t এইখিনি হৈছে আমাৰ a * t তাৰ পিছত এইখিনি পৰা এইখিনিলৈ হৈছে আমাৰ এইখিনি হৈছে আমাৰ u ওকে এতিয়া আমি ফাৰ্স্ট ইকুৱেশন অফ মোশন আমি 1 পাই গলো এতিয়া নেক্সট ইকুৱেশন অফ মোশন আমি কি উলাব যাম ডিসপ্লেসমেন্ট উলাব যাম এতিয়া আমি তো লাষ্ট ক্লাছত এটা ভিডিও আমি কেটামান প্ৰেক্টিস প্ৰবলেম কৰিছিলো যত আমি অলৰেডি কৈছো যে ডিসপ্লেসমেন্ট একচুয়ালি কি হয় ডিসপ্লেসমেন্ট হৈছে ফৰ্মুলা হৈছে ভেলোসিটি যদি জানো আৰু আমি যদি টাইমটো জানো তো ভেলোসিটি ইনটু টাইমক মাল্টিপ্লাই কৰিলে আমি ডিসপ্লেসমেন্ট ক্যালকুলেট কৰি উলিয়াব পাৰো বাট এই ফৰ্মুলাটো এটা প্ৰবলেম আছে এই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰি প্লাই আমি এই পইণ্ট আৰু এই পইণ্টৰ মাজৰ ডিসপ্লেসমেন্ট কিমান হৈছে ডিসপ্লেসমেন্ট হেতু ক্যালকুলেট কৰিব নোৱাৰো কাৰণ ইয়াতে ভেলোসিটি কনস্ট্যান্ট নহয় ৰাইট বিকজ ইয়াতে ভেলোসিটিটো ইনক্ৰিজ হৈ গৈ আছে গ্ৰাফতে দেখা পায় ইয়াতে ভেলোসিটি ইনক্ৰিজ হৈ গৈছে তো ইয়াতে আমি এই ফৰ্মুলাটো ইউজ কৰিব নোৱাৰো বাট আমাৰ তাত এটা ডিফাৰেন্ট অল্টাৰনেটিভ আছে যে আমি কি হল এই যোনটো এটা এৰিয়া ফৰ্ম এটা হৈছে এই যোনটো এটা এৰিয়া ফৰ্ম হৈছে এই ভিতৰৰ ৰিজনটো এই গোটেই ভিতৰৰ ৰিজনটো এই এৰিয়াটো যদি আমি ক্যালকুলেট কৰো এইটোৱে হৈ যায় আমাৰ কি এইটোৱে হৈ যাব আমাৰ ডিসপ্লেসমেন্ট এটো এটা ইনডাইৰেক্ট মেথড হয় ৰাইট এটো এটা ইনডাইৰেক্ট মেথডৰ দ্বাৰা আমি এনেকাকো কি ক্যালকুলেট কৰিব পাৰো ডিসপ্লেসমেন্ট ক্যালকুলেট কৰিব পাৰো তো তেনে হলে আমাৰ এই ডিসপ্লেসমেন্টৰ অল্টাৰনেটিভটো কি হ'ব তাৰ মানে আমাক এনেকাকৈ চালে হ'ল এই ট্ৰায়াঙ্গলটো যদি লওঁ
এই ট্ৰায়াংগলটোৱে হৈ যাব কি এই ট্ৰায়াংগলটোৱে হৈ যাব আমাৰ ডিসপ্লেসমেন্ট তো এই ট্ৰায়াংগলটো হৈ গল প্লাস আমাক এই অবভিয়াসলি এই তলৰ পোৰশনটো লাগিব বিকজ আমি গুটি এই লাইনটোৰ ভিতৰৰ এৰিয়া কথা কৈছো এই গুটিখিনি এৰিয়া সো দুটা এৰিয়া আছে তো এৰিয়া 1 আমি উলিয়াব লাগিব প্লাস এৰিয়াটো ওলাব লাগিব এই দুটাৰে যদি এৰিয়া আমি এড কৰি দিও তেতিয়া আমি কি পাই যাম ডিসপ্লেসমেন্টটো পাই যাম ওকে এতিয়া আমি এৰিয়া 1 ৰ ক্যালকুলেশন লৈ আহিছো এটা এৰিয়া 1 কি হৈছে এৰিয়া 1 টো এটা ট্ৰায়াংগল হৈছে ট্ৰায়াংগল এৰিয়া কি হৈছে হাফ ইনটু বেস ইনটু অল্টিটিউড এতিয়া এই ট্ৰায়াংগলটোৰ বেস কি হৈছে এখিনিৰ পৰা এখিনিলৈ হৈছে বেস এতিয়াটো এইটো টাইম এক্সেস হয় তো এখিনিৰ পৰা এখিনিলৈ টাইম এক্সেস হয় এতিয়া আমি 5 নকওঁ এইটো খালি টাইম এক্সেস বুলি টি বুলি কওঁ তো এইটো হৈ গল আমাৰ টি সেকেন্ডত আহি গল ঠিক আছে এস এ সি টি সেকেন্ডস আছে মাল্টিপ্লাইড টু নেক্সট কি লাগিব অল্টিটিউড লাগিব অল্টিটিউড কিন্তু এতিয়া এইখিনিৰ পৰা এইখিনিলৈহে হ'ব হেকাৰণে ইয়াতে আমি কেয়াৰফুল থাকিব লাগিব গুটি ইয়াৰ পৰা ইয়ালৈ নহয় আমি খালি ট্ৰায়াংগলটো কথা পাইছো তো ইয়াৰ অল্টিটিউড কি হৈছে at ইয়াৰ হাইট হৈছে a ইনটু t আৰু এটো কোড আছে মিটাৰ পাৰ সেকেন্ডত আছে ৰাইট বিকজ এটোটো আমাৰ কি হৈ যায় এটোটো ভেলোচিটিত আছে ভেলোচিটি ডাইৰেকশন তো এই সেকেন্ড আৰু এই সেকেন্ড কেনসেল হৈ গল তো এতিয়া কি দিলে আমাৰ হাফ at আৰু at মাল্টিপ্লাই হ'বলে কি দিলে at স্কয়াৰ দিলে ওকে এটো হৈ গল আমাৰ এৰিয়া নম্বৰ 1 এটো থাকক নেক্সট ইমে আহি যাও এৰিয়া নম্বৰ 2 এৰিয়া নম্বৰ 2 তো প্ৰবলেম নাই বিকজ এটো হৈছে আমাৰ এটা ৰেক্টেংগল তো এই ৰেক্টেংগুলাৰ এৰিয়া কেনেকা হ'ব ইয়াৰ লেংথ আৰু ইয়াৰ হাইটটো মাল্টিপ্লাই কৰি দিও তো ইয়াৰ লেংথটো কি হ'ব এই টাইমটোই হৈছে ইয়াৰ লেংথ টাইম t মাল্টিপ্লাই টু ইয়াৰ হাইট ইয়াৰ হাইটটো কি হয় হাইটটো হৈছে u তো t ইনটু u হৈ গল তো আমি কি পাইছো প্লাস u t অলপ যদি এৰেঞ্জ কৰি লিখো তেনেহলে আমি জানো ডিসপ্লেসমেন্ট কি হয় ডিসপ্লেসমেন্ট আমি স্মল s এৰে ডিনোট কৰো বা ডেল্টা x এৰে ডিনোট কৰো একে কথা হৈ যায় ডেল্টা x কও বা স্মল x কও স্মল s কও ইকুৱেলছ কি আছে ut প্লাস হাফ a t স্কয়াৰ তো আমি ইয়াতে পাই গলো এটা সেকেন্ড ফৰ্মুলা সেকেন্ড ইকুৱেশন অফ মোশন পাই গলো যত আমি ডিসপ্লেসমেন্টটো ক্যালকুলেট কৰিব পাৰো এটো ফৰ্মুলা হৈছে ut প্লাস হাফ a t স্কয়াৰ সো আমি এতিয়া দুটা ইকুৱেশন অফ মোশন পাইছো এটা হৈছে v ইকুৱেলছ টু u প্লাস at যোনটো ফাইনাল ভেলোচিটি আমি ক্যালকুলেট কৰিব পাৰো আৰু সেকেন্ড নম্বৰ ফৰ্মুলাৰে এটো নম্বৰ 2 হৈছে যোনটোৰে আমি ডিসপ্লেসমেন্ট ক্যালকুলেট কৰিব পাৰো এটা কাম কৰো মই ডেল্টা x নক সিম্পলি s লৈ লওঁ বুজা দেখিবলৈ অলপ ধুনিয়াকৈ হ'ব অলপ সাবসিকুৱেন্ট হ'ব তো এইটো হৈ গল আমাৰ সেকেন্ড ইকুৱেশন যত আমি ডিসপ্লেসমেন্ট ক্যালকুলেট কৰিব পাৰো তো ডিসপ্লেসমেন্টৰ কাৰণে আমাক কি লাগিব ইনিশিয়াল ভেলোচিটি লাগিব টাইম লাগিব এক্সেলাৰেশন লাগিব এই তিনটা প্যাৰামিটাৰ যদি আমাৰ হাতত থাকে তেনেহলে আমি ডিসপ্লেসমেন্টটো ক্যালকুলেট কৰি উলিয়াব পাৰো এতিয়া নেক্সট কথাটো হৈ যায় এতিয়া এই দুটা ফৰ্মুলাতে এটা ইস্যু আছে যে আমি এই ফৰ্মুলা আইদাৰ 1 ইউজ কৰো বা 2 ইউজ কৰো দুটা ফৰ্মুলা ইউজ কৰিব কাৰণে আমাৰ টাইমটো ইয়াতে জানিবই লাগিব ৰাইট টাইমটো যদি আমি নেজানো তেনেহলে আমি ক্যালকুলেশন কৰিবত অলপ ডিফিকাল্ট হ'ব তো কেতিয়াবা কিছুমান নিউমেৰিকেল প্ৰবলেমত কি হয় টাইম ফ্যাক্টৰটো নাথাকে যদি টাইম দিয়া নাথাকে right আৰু গ্ৰাফটো যদি দিয়া নাই বাস এটা দুটা ইনফৰমেশনে দিছে টাইমটো দিয়া নাই তেনেহলে হেতু কেছত আমি কি ক্যালকুলেট কৰিব পাৰিম তো এতিয়া আমি হেতুৰ কাৰণে এতিয়া আমাৰ থাৰ্ড নম্বৰৰ এটা ইকুৱেশন অফ মোশন আছে আমি হেতু লৈ আহি যাও তো থাৰ্ড ইকুৱেশন অফ মোশন উলাবৰ কাৰণে আমি সেম গ্ৰাফটো ইউজ কৰো তো এটো হৈছে আমাৰ ইনিশিয়াল ভেলোচিটি u এই পইণ্টটো হৈছে আমাৰ ফাইনাল ভেলোচিটি v ওকে এতিয়া এগেইন আমি কি কৰিম ডিসপ্লেসমেন্ট ক্যালকুলেট কৰিম আমাৰ যোনটো ডিসপ্লেসমেন্ট হৈ গল ডিসপ্লেসমেন্ট ক্যালকুলেট কৰাৰ কাৰণে আমাৰ কি আছিল s আছিল তো s ৰ কাৰণে আমাৰ যোনটো ফৰ্মুলা হয় আমি জেনাৰেলি কি কৈছো যে এই লাইনটোৰ ভিতৰত থকা যোনটো এৰিয়া হয় হেতু এৰিয়াটোৱে আমাৰ হৈ যায় ডিসপ্লেসমেন্ট তো লাষ্ট টাইম আমি কি কৈছো এটা ট্ৰায়াংগল লৈছো আৰু এটা ৰেক্টেংগল লৈছিলো ৰাইট তেনেকৈ আমি ইজিলি আমি ডিসপ্লেসমেন্ট ক্যালকুলেট কৰিছো এবাৰ কি কৰিম আমি ট্ৰায়াংগল নলৈ পেলাই আমি গুটি এৰিয়াটোৱে লৈ লওঁ লেটস সে এই গুটিটো যোনটো আমাৰ এটা এৰিয়া ফৰ্ম হৈছে এই যোনটো আমাৰ u আৰু v জয়েন কৰি পেলাই যোনটো আমাৰ স্ট্ৰেইট লাইন আছে স্ট্ৰেইট লাইনত লগ যোনটো আমাৰ এটা শেপৰ এৰিয়া আছে এই গুটি শেপটোৰ আমি এতিয়া কি কৰিম এৰিয়া ক্যালকুলেট কৰি লম এন্ড এগেইন সেম এটো ডিসপ্লেসমেন্ট আহিব এটো কোনো প্ৰবলেম নহয় এতিয়া এটো কি হৈছে এটো হৈছে এটা ট্ৰেপিজিয়াম তো তাৰমানে কি আমি এৰিয়া অফ ট্ৰেপিজিয়াম উলিয়াই লম এই ট্ৰেপিজিয়ামটোৰ যদি আমি এৰিয়া উলাই লওঁ সেম এটো আমাক কি দিব ডিসপ্লেসমেন্ট দিব এতিয়া ট্ৰেপিজিয়ামৰ এৰিয়া কি হয় ট্ৰেপিজিয়ামৰ এৰিয়া হৈছে হাফ আমাক লাগে হাফ মাল্টিপ্লাইড টু বেস ইনটু এতিয়া ইয়াতে কি হয় অপোজিট সাইডছৰ হাইটটোক আমি এড কৰি দিম অপোজিট যোনটো সাইড হয় প্যাৰালেল সাইড অপোজিট প্যাৰালেল সাইডৰ হাইট যদি h1 + h2 কৰি দিও এড কৰি দিও তেনেহলে আমাৰ কি হৈ যায় আমাৰ এৰিয়া অফ ট্ৰেপিজিয়াম ওলাই যায় ওকে এতিয়া আমি আহি যাও আমাৰ ফৰ্মুলাটোলে এটো হৈ গৈছে আমাৰ হাফ এতিয়া ইয়াতে আমাৰ বেস কোনটো হ'ব আমাৰ এতিয়া বেস হ'ব এটো হৈছে আমাৰ বেস আৰু এটো কি হয় টাইম এক্সেস হয় তো ইয়াতে আমাৰ বেসৰ জায়গাত আমি কি লিখিম সিম্পলি এই বি জায়গাত আমি টি ৰে ৰিপ্লেস কৰিলো ৰাইট আমাৰ এটোটো আমাৰ অৰিজিনাল ফৰ্মুলা আছে অৰিজিনাল ম্যাথমেটিক্যাল ফৰ্মুলা বাট আমাৰ ইয়াতে b h1 h2 এইবোৰ সব ডিফাৰেন্ট হয় তো হেতু হিচাপে আমি অকৰ্ডিংলি চেঞ্জ কৰিব লাগিব তো ইয়াতে আমি বেসটো পাইছো আমাৰ একচুয়ালি টাইম এক্সেসটো হৈছে বেস তো b ৰ জায়গাত আমি টাইম লিখিলো মাল্টিপ্লাই টু এবাৰ কি লাগিব হাইট লাগিব কাৰ হাইট লাগিব এটো হৈ যাব এটা হাইট h1
আৰু এইটো হৈ যাব আমাৰ আনটো হাইট h2 ওকে তো এইটো হৈ গ'ল কি গ'ল u হৈ গ'ল তো h1 ৰ জায়গাত আমি লিখি দিলো u আৰু এফালে h2 জায়গাত আমি লিখি দিলো v হৈ গ'ল এটো আমি পাই গলো আমাৰ ডিসপ্লেসমেন্ট হৈ গ'ল ইকুয়ালস হাফ t u plus v বাট এগেইন আমিতো কৈ থৈছো আমাকতো t নেলাগে আসলতে ৰাইট আমিতো t টো গুছাবই বিচাৰিছো তো আমাৰ যোনটো ফাৰ্স্ট ইকুৱেশ্যন অফ মোশন আছিল সেইটো কি আছিল v ইকুয়ালস টু u plus at তো ইয়াৰ পৰা যদি আমি t টো উলিয়াই লওঁ ফেক্টৰ আউট কৰি দিওঁ তেনেহলে আমি কি পাম t ইকুয়ালস টু v minus u divided by a তো এইটোকে আমি কি কৰিম ইয়াতে সাবস্টিটিউট কৰি দিওঁ এইটো ইয়াতে আমি সাবস্টিটিউট কৰি দিওঁ তেনেহলে আমি পাম হাফ সো t জায়গাত আমি পালো v minus u divided by a whole divided by ইয়াতে u plus v আছে but addition তো আমাৰ জানো আমি কমিউটেটিভ হয় তো v plus u লিখো একেই কথা হৈ যায় ৰাইট তো এতিয়া আমি কি পাম আমি পালো 1 divided by 2 a acceleration লগত মাল্টিপ্লাই আছে 1 by 2 আৰু এফালে আছে আমাৰ v minus u into v plus u আৰু এফালে আছে আমাৰ ডিসপ্লেসমেন্ট s টাইম ফ্যাক্টৰটো গুছি গ'ল এতিয়া v minus u into v plus u এটো কি a minus b into a plus b ফৰমেটত আছে আইডেন্টিটি হয় তো এই আইডেন্টিটিটো কি হয় এটো হৈ যাব বা সিম্পলি আমি মাল্টিপ্লাই কৰি দিলো হ'ল যদি আইডেন্টিটি মনত নাহে তো v square minus u square হৈ গ'ল v square minus u square হৈ গ'ল এতিয়া গুটেখিনিক আমি ৰিএৰেঞ্জ কৰি প্লে যদি লিখো তেনেহলে আমাৰ ফাইনাল ফৰ্মুলাটো আহিব v square minus u square equals to 2as তো তাৰ মানে এটো হৈ গৈছে আমাৰ থাৰ্ড কাইনেমেটিক ইকুৱেশ্যন বা থাৰ্ড ইকুৱেশ্যন অফ মোশন এটা এই ইকুৱেশ্যন অফ মোশনটোত আমি কি উলিয়াব পাৰো ফাইনাল ভেলোসিটি v উলাব পাৰো যদিহে আমি ইনিশিয়াল ভেলোসিটিটো জানো এক্সেলাৰেশনটো জানো আৰু এবাৰ আমাক টাইম নালাগে ৰাইট এইটো ফৰ্মুলা মতে আমাক কি লাগিছিল টাইমটো লাগিছিল বাট যদি আমি ডিসপ্লেসমেন্টটো জানো তেনেহলেও আমি v মানে ইয়াপা v আমি ক্যালকুলেট কৰি উলিয়াব পাৰো v কি হৈ যাব v equals to plus or minus u square plus 2as এইটো হৈছে আমাৰ velocity তো আমি এনেকাকৈ ফাইনাল ভেলোসিটি ইয়াপা ক্যালকুলেট কৰি উলিয়াব পাৰো তো এই হৈছে আমাৰ তিনটা ইকুৱেশ্যনছ অফ মোশন এতিয়া এটা বস্তু আমি লেটস সে আমি এজিউম কৰো সো লেটস সে এক্সেলাৰেশন যদি 0 হয় যদি এক্সেলাৰেশন 0 হয় তেনেহলে আমাৰ ফাৰ্স্ট ইকুৱেশ্যনটো চেঞ্জ হৈ প্লে কিব v হৈ যাব ইকুয়ালস টু u because a যদি 0 গল 0 into t to 0 গল v equals to u গল তো তাৰ মানে এক্সেলাৰেশন যদি নেথাকে তেনেহলে আমাৰ কি হ'ব v ভ্যালু আৰু u ভ্যালু এক্স্যাক্টলি সেম টু সেম হ'ব ইন আদাৰ ওয়ার্ডস আমি যদি গ্ৰাফিক্যালি চাও এটো হৈছে u ৰ হাইট বাট ইয়াতে কৈছো u equals to v তাৰ মানে একচুয়ালি v পইণ্টটো ইয়াত নহয় আমাৰ ইয়াতে থাকিব v পইণ্টটো আমাৰ ইয়াতে থাকিব তেতিয়া টুইটাৰে হাইট সেম টু সেম হ'ব অৰ অল্টাৰনেটিভলি আমি এনেকা ক'ব পাৰো তেনেহলে v টো যদি এটো পইণ্টত আছে তেনেহলে আমাৰ u টো এখিনি পইণ্টত আছে তো ইনিশিয়াল ভেলোসিটি ফাইনাল ভেলোসিটি মাজত এনেকাই থাকিব তো ইয়াৰ মিনিংটো কি হৈ যায় তো ইয়াৰ মিনিংটো এটোই হৈ যায় যে যদি আমাৰ এক্সেলাৰেশন 0 থাকে তেনেহলে ইনিশিয়াল ভেলোসিটি আৰু ফাইনাল ভেলোসিটি এক্স্যাক্টলি সেম টু সেম হৈ যায় এটো কোনো ডিফাৰেন্ট নহয় এটো এক্স্যাক্টলি সেম টু হৈ যায় সেইকাৰণে v equals to আমি ইয়াতে u পাইছো ইয়াতে কোনো ডিফাৰেন্ট নহয় যেটো ভেলোসিটিৰে আৰম্ভ কৰিছিলে হেতু ভেলোসিটিৰে গৈ আছে মানে কোনো চেঞ্জ নহল সেইকাৰণে তো আমি v equals to u পাইছো ওকে সেকেন্ড কেছত আহিছো এটা সেকেন্ড কেছত যদি কওঁ যে এক্সেলাৰেশন 0 আছে তেনেহলে আমাৰ ফৰ্মুলাটো কি হৈ যাব চেঞ্জ হৈ পেলাই মডিফাই হৈ পেলাই আমাৰ ফৰ্মুলা হৈ যাব s equals to u into t at square টো আমাৰ নাই কি হৈ যাব because acceleration 0 আছে এটা s equals to ut কওঁ বা displacement equals to velocity into time এইটোটো আমাৰ অৰিজিনাল ফৰ্মুলা হৈ যায় displacement উলাবৰ কাৰণে আমাক কি লাগে velocity আৰু যদি টাইমৰ লগত মাল্টিপ্লাই কৰিটো আমি পাই যাও কি displacement পাই যাও তো ইয়াতে আমাৰ কোনো এক্সেলাৰেশনৰ কথা নহয় এন্ড ফাইনালি এটো আৰু এটো ফৰ্মুলা এক্স্যাক্টলি সেম টু সেম যদি আমাৰ এক্সেলাৰেশন 0 হয় তো আমি কি পাম v square equals to u square or in other words v equals to ua পাই যাম আমি ঠিক আছে ম্যাগনিটিউড ওয়াইজ সেম টু সেম কথাটোই হৈ যায় সো আই হোপ এই তিনিটা ফৰ্মুলা ক্লিয়াৰ হৈ গল এতিয়া আৰু এটা কেস আছে আৰু এটা ফাইনাল কেস বেছি ডিফিকাল্ট নহয় সো লেটস সে আমাৰ ইনিশিয়াল ভেলোসিটি u ইয়াতে আছে আৰু আমাৰ যোনটো ফাইনাল ভেলোসিটিটো আছে এই ফাইনাল ভেলোসিটিটো লেটস সে ইয়াতে আছে তো এটুক যদি আমি জয়েন কৰি দিও এটা স্ট্ৰেইট লাইনেৰে তো ক্লিয়াৰলি ইয়াতে কি হয় ইনিশিয়াল ভেলোসিটি বেছি আছিল ফাইনাল ভেলোসিটি কমি গল তাৰ মানে কি ইয়াৰ স্পিডটো কমি আহিছে স্পিড যদি কমি আহিছে তেনেহলে আমাৰ ইকুৱেশ্যন অফ মোশন এই তিনটা ইকুৱেশ্যন কেনেকৈ চেঞ্জ হ'ব একো চেঞ্জ নহয় সিম্পলি এক্সেলাৰেশন যত এক্সেলাৰেশন আছে মাইনাস a ৰে ৰিপ্লেস কৰিলে হৈ গল তো তাৰ মানে আমাৰ প্ৰথম ফৰ্মুলাটো হৈ যাব v equals to u minus at এক্সেলাৰেশন পজিটিভ এক আমি মাইনাস a ৰে ৰিপ্লেস কৰিলো নেক্সট হৈ যাব s equals to ut minus half at square and then এটো হৈ যাব আমাৰ v square equals to u square minus 2as ঠিক আছে এটো এটা কেস হৈ গল আৰু আন এটা কেস কেতিয়াবা আমাৰ যদি ফ্ৰী ফল হৈ আছে তেনেহলে আমি এক্সেলাৰেশনটো সিম্পলি কি কৰো g ৰে ৰিপ্লেস কৰি দিও তেনেহলে আমাৰ ফৰ্মুলা কি হ'ব v equals to u plus minus gt accordingly এটো চেঞ্জ হ'ব মই u plus gt লৈ লওঁ এতিয়া দেন হৈ যাব আমাৰ s equals to ut plus half
gt square এইটোতো ডিপেন্ড কৰিব কোনফালে আমি পজিটিভ ল'ম and then v square equals to u square plus 2gs simply আমি কি কৰি দিম এক্সেলাৰেশ্যনৰ জেগাত g ৰে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি g ৰে আমি সাবস্টিটিউট কৰি দিম তো এইটো আছিল আমাৰ আজিৰ সেশনটো য'ত আমি ইকুৱেশ্যনছ অফ মোশন তিনিটা ইম্পৰ্টেন্ট ইকুৱেশ্যনছ অফ মোশনছ আমি ডিৰাইভ কৰিলো আজিৰ সেশনটো কিন্তু সমাপ্ত কৰিলো see you in the next session thank you